গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু পৰমাত্মাই ক'লে তুমি সপোনত কথা পাতিলে যে ভগৱান কেনেকৈ কিনিম, মোৰ হাততচোন পইচাই নাই। প্ৰভুৱে ক'লে যে তুমি তেওঁক ক'বা যে মোক ধাৰলৈ দিয়ক, সি দি দিব। কয় যে পৰমাত্মাই যেতিয়া দয়া কৰে দুয়োফালেৰে ৰিমৰ্টেৰে চলায়। পুৱা উঠিলে নিজৰ মাকক সেই সপোনৰ কথা ক'লে যে মা এনেকৈ সেই মহাৰাজদেৱক দেখিছিলোঁ আৰু এনেকৈ কৈ আছিলে যে সেই শালখন কিনি লোৱা। এতিয়া সেই ৰাতিয়েই মাকেও পৰমাত্মাক সেই ৰূপতেই দেখিছিলে। তেওঁৰ মাকেও ক'লে যে পুত্ৰ মোৰো সপোনটো মনত অলপ অলপ আছে যে আজি ভগৱান সেই সন্ত সেই ফকীৰজনক দেখিছিলোঁ, কিন্তু পুত্ৰ মই বুজি নাপালোঁ, মোৰ মনত নাই তেওঁ কি কথা কৈছিলে। তেমুৰলঙে ক'লে মা মোৰ সকলো কথা মনত আছে। এতিয়া তেওঁ ক'ব ধৰিলে আমাক কোনে দিব সেই শাল, কমাৰৰ শালখন আছিলে 20, 30, 50 গজৰ, আমাক কোনে দিব সেয়া, আমাৰ হাততচোন পইচাই নাই। তেতিয়া তেমুৰলঙে ক'লে মা মহাত্মাদেৱে কৈছিলে যে তুমি এবাৰ তেওঁৰ লগত চৰ্চা কৰা। মাকে ক'লে যে পুত্ৰ তেনেহ'লে চাই লোৱা চৰ্চা কৰি ধাৰত লোৱা। সিফালৰ পৰা পৰমাত্মাই সেই শাল থকা কমাৰক এক বিশেষ প্ৰেৰণা কৰিলে যে এই স্থান সৰু হয় আৰু বাহিৰত এক ডাঙৰ প্লট আছিলে অলপ দূৰতেই, ইয়াতকৈ ডাঙৰ আছিলে। ইয়াত ভিৰ হ'বলৈ ধৰিছে, এই স্থানক যদি কোনোৱে যদি ল'ব বিচাৰে তেতিয়া মই ধাৰতো দিম, লাগিলে এবছৰতেই দিয়ক মোৰ পইচা। এতিয়া তেমুৰলঙে গৈ সেই কমাৰক প্ৰাৰ্থনা কৰিলে আৰু সকলো চৰ্চা কৰিলে। সেই কমাৰজনে ক'লে যে শালৰ সকলো বস্তু লগত দিম মই। এতিয়া তেমুৰলঙে এইটো প্ৰাৰ্থনা কৰিছিলে যদি শালৰ সৈতে মোক দি দিয়ে তেতিয়া ময়ো চলিব পাৰিম। তেওঁ ক'লে যে মই শালৰ সৈতেই দি দিম, কাৰণ সেই শাল পুৰণা হৈ গৈছিল, তেওঁ নতুন লোৱাৰ কথা ভাবিছিলে। এয়া সকলো মালিকৰ দয়া, যেতিয়া পৰমাত্মাই কাম কৰে তেতিয়া দুয়োফালৰ কথা ভাবে। এতিয়া তেওঁ সুধিলে যে তুমি কিমান দিনত মোক পইচাখিনি দিবা, তেওঁ ক'লে যে এবছৰত দি দিম। তেমুৰলঙে ক'লে যে মই এবছৰত আপোনাৰ সকলো পইচা দি দিম। তেতিয়া শাল থকাজনে ক'লে যে যদি এবছৰত দিব নোৱাৰা তেতিয়া কি হ'ব। নিজেই ক'ব ধৰিলে যে মই এই শাল উভতাই লৈ ল'ম গোটেই সঁজুলিৰ সৈতে। তেমুৰলঙে ক'লে লিখাই লওক লাগিলে নিশ্চিন্ত মনে। বচনবদ্ধ হ'ল, ক'লে ঠিক আছে। এদিন দুদিনতে তেওঁ সেই স্থান খালী কৰি দিলে। পৰমাত্মাই আকৌ তেওঁক সপোনত দেখুৱালে তুমি একেবাৰে এই পইচাক ব্যয় নকৰিবা, কাকোকেই খবৰ নিদিবা, লাহে লাহে ইয়াৰ প্ৰয়োগ কৰিবা। তেতিয়া মালিকৰ সংকেত অনুসৰি তেওঁ প্ৰথমতে তাৰ চাৰিওফালে মাটিৰ এখন ডাঙৰ বেৰ বনালে। খান্দি চাওঁতে দেখিলে তাত সঁচাকৈ বহুত বেছি টকা সোণ বহুত বস্তু আছিলে। এতিয়া তাৰ আকৌ সেই কথা মনত পৰিলে যে ভগৱান মই ৰজা হ'ম আৰু এনেকুৱা বদমাছ ৰজাক মই চিধা কৰিম। এতিয়া তেওঁ কি কৰিলে, প্ৰথমতে গৰু ছাগলী লৈ আহিলে 20টা 30টা আৰু সেইবোৰ বেচি দিলে। আকৌ 50-60টা লৈ আনিলে, আকৌ বেচি দিলে, আকৌ আনিলে আৰু আকৌ বেচিলে। এতিয়া সাধাৰণ মানুহে ভাবিলে যে এওঁৰতো ভগৱানে হাত ধৰিলে আৰু বেপাৰত বহুত উন্নতি লাভ কৰিলে। আৰু লাহে লাহে তেওঁ এনেকৈ দেখুৱাব ধৰিলে যে মোৰ ব্যৱসায়ৰ পৰা বহুত লাভ হৈছে। সিফালৰ পৰা তেওঁ কি কৰিলে, নিজৰ নগৰৰ আৰু ওচৰ পাজৰৰ গাঁৱৰ যুৱকক ক'লে যে এনেকৈ ভনী জীয়ৰীসকলৰ সন্মান হানি কৰা হৈ আছে আৰু আমাৰ কাৰণে এয়া লাজৰ বিষয়। আৰু মই বিচাৰোঁ যে মই ৰজা হওঁ,
তোমালোক মোৰ সৈন্য হোৱা আৰু বেপাৰত মই বহুত ধন উপাৰ্জন কৰিছো তোমালোকক প্ৰতি মাহে 1 টকাকৈ বেতন দিম আজিৰ দিনৰ 50,000 টকা হয় তেতিয়াৰ 1 টকা তেতিয়া যুৱকসকলে স্বীকৃতি দিলে আৰু ক'লে যে এই কথা গুপ্ত ৰাখিবা তেওঁতো লোহাৰ কাৰিকৰে আছিলে জংঘলত হাল খুলিলে নিজেই তৰৱাল বনাই নিজেই ঢাল বনাই আৰু হাজাৰৰ সংখ্যাত যুৱকক তৈয়াৰ কৰি ল'লে তেওঁলোকক তৰৱাল ব্যৱহাৰ কৰিবও শিকালে আৰু ঘোঁৰা কিনিলে এদিন সেই ৰজাক পুৱাই পুৱাই গৈ চাৰিওফালৰ পৰা তেওঁৰ কিলা ঘেৰি ল'লে আৰু চিঞৰি ক'লে যে হয়তো সমৰ্পণ কৰি দিয়া সাৰেণ্ডাৰ কৰা নহ'লে বাহিৰলৈ আহা যুদ্ধ কৰা এতিয়া ৰজাজনে চাৰিওফালৰ পৰা হুলস্থুল দেখিলে হাহাকাৰ লাগি থকা দেখিলে নিজৰ মন্ত্ৰীসকলক ক'লে মন্ত্ৰী চোৱা এয়া কি হৈ আছে মন্ত্ৰীসকলে ক'লে ৰজা নাজানো কিমান সৈন্য আছে কোনো অন্তই নাই পৰমাত্মাই ইমান সৈন্য দেখাই দিলে হাজাৰ মানুহে আছিলে আৰু তেওঁলোকক দেখুৱালে 20,000 আহিছে চাৰিওফালৰ পৰা এতিয়া মালিকৰ লীলানো কোনে বুজি পায় আৰু মন্ত্ৰীসকলে ক'লে মহাৰাজ সাৰেণ্ডাৰ কৰি দিয়াটোই ভাল হ'ব তেতিয়া তেওঁ নিজৰ পতাকা নমাই দিলে যেনেকৈ তেওঁলোকে কৰে আৰু হাত ওপৰ কৰি সকলো বাহিৰলৈ আহিলে তেওঁলোকক এৰেষ্ট কৰিলে তেওঁলোকৰ সৈন্যক নিজৰ হাতলৈ আনিলে অস্ত্ৰ আনিলে অৰ্থাৎ সকলো দখল কৰিলে সেই মহাত্মাই তেমুৰলং আৰু তেওঁৰ মাতৃক আকৌ এদিন মাজতে আহি কৈছিলে যে পুত্ৰ ভক্তি কৰা তোমালোকে তেওঁলোকক প্ৰথম মন্ত্ৰ দিছিলে কিছুদিনটো তেওঁলোকে ভক্তি কৰিলে তাৰ পাছত জিতি কৰিব ধৰিলে ভক্তিটো এৰিয়ে দিলে বাকি ৰাজপাটক লৈ বেছি মনোযোগ দিব ধৰিলে তাৰ পিছত তেমুৰলঙে আকৌ আন ৰজাৰ ওপৰত আক্ৰমণ কৰিলে অৰ্থাৎ যুদ্ধ কৰিলে সেয়াও জয় কৰিলে আৰু আনকো সংবাদ পঠিয়ালে যে মোৰ ওচৰত ইমান সৈন্য আছে হয়তো যুদ্ধ কৰা নহ'লে সাৰেণ্ডাৰ কৰা সেই অলায়কজনে দিল্লীলৈ আহিও নিজৰ অধিপত্য বিস্তাৰ কৰিলে আৰু আহি দিল্লীৰ শাসনত দিল্লীৰ সাম্ৰাজ্যত নিজৰ এজন চাকৰ এৰি দিলে নিজৰ এজন দাস গোলাম ৰজা এৰি দিলে আৰু ক'লে যে বছৰি মোক ইমান টেক্স দিবা আৰু কিছুদিনৰ পিছতেই তেওঁৰ নাতি বাবৰ দিল্লীৰ বাদশাহ হ'ল তাৰ পিছত ঔৰংগজেবলৈকে 7টা প্ৰজন্মই তাত ৰাজত্ব কৰিলে তাৰ পিছত কি হ'ল ৰাজ্য পাই ভগৱানক পাহৰি গ'ল পৰমাত্মাই তেওঁক এবাৰ চিকাৰত লগ কৰিলে আৰু চিকাৰত তেওঁৰ লগত এনেকুৱা ঘটনা কৰিলে যে তেওঁৰ ঘোঁৰা বহুত দূৰলৈ গুচি গ'ল পিয়াহত মৰি থাকিল কতো পানী নাই জীৱন ওলাই যাওঁ অৱস্থা হ'ল পৰমাত্মাক দেখা পালে সাধু সন্ত দেখা পালে ভাবিলে তাত হয়তো অলপ পানী পাম তেতিয়া পৰমাত্মা সেই ৰূপত আহিলে যিটো ৰূপত তেওঁক সেই আগতে লগ কৰিছিলে যিদিনা তেওঁলোকৰ ওচৰত খাবলৈও ৰুটি নাছিল যেতিয়া পৰমাত্মাক দেখি চৰণত পৰিল সেই তেমুৰলং হে ভগৱান আপুনি মৌজ কৰি দিছে আপোনাৰ আশীৰ্বাদ ফলিয়াইছে আপোনাৰ ল'ৰাটো ৰজা হৈ গ'ল পৰমাত্মাই ক'লে আঁতৰি যোৱা বদমাছ ইয়াৰ পৰা আঁতৰি যোৱা হে দুষ্ট আত্মা মই কি তোমাক এই কাৰণে ৰাজ্য দিছিলো কিমান পাপ উপাৰ্জন কৰিলা আৰু এই ধন কলৈ লৈ যাবা পৰমাত্মাৰ চৰণত পৰি গ'ল ক'বলৈ ধৰিলে ভগৱান মোক ক্ষমা কৰি দিয়ক ভুল হৈ গ'ল নিজৰ নাতিক শাসনভাৰ দি সেইদিনাৰ পৰাই পুনৰ ভক্তি কৰিবলৈ ধৰিলে আৰু পুণ্যাত্মাসকল লাহে লাহে এই ভক্তিৰ বীজ এবাৰ কোনো জীৱৰ মাজত পৰিলে ই গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া পৰমেশ্বৰে তাক পাৰ কৰিহে এৰে যিকোনো যুগত যিমানেই দিন নলওক কিয় আপোনালোক এনে আত্মাৰ ভিতৰতে পৰে যিয়ে কোনোবা নহয় কোনোবা যুগত কোনোবা সময়ত কোনোবা নহয় কোনোবা প্ৰকাৰে ঈশ্বৰৰ সেৱা কৰি আহিছে আৰু ভগৱানৰ স্বভাৱ এনেকুৱা जो बच्चा गौ की नजर में यो साईं को संत भक्तों के पीछे फिर ये भक्त वत्सल भगवंत
जो जन मेरी शरण है ताका हूँ मैं दासे गेल गेल लाग्या फिरू हूँ जब तक धरती आकाश গতিকে পুণ্যাত্মাসকল আমি ইয়াত তুলনা কৰিব লাগিব যে এতিয়ালৈকে আমি শ্ৰীকৃষ্ণ আৰু সুদামাৰ ভাওনা দেখিছো তেওঁলোকৰ ৰাগিনী গোৱা সকলোকো দেখিছো শুনিছো আৰু আমি এই নাটক চাই নিশ্চিত হৈছো যে কৃষ্ণৰ ওপৰত কোনো ভগৱান নাই তেওঁ সুদামাক ঘৰ সাজি দিলে মহল আৰু কিছু ধন দিলে আৰু এই পৰমেশ্বৰে 7 প্ৰজন্মৰ ৰাজপাট দিছে এটা ৰুটি খোৱাৰ বাবদ रोटी तमर लंकू दीनी ताते 7 बादशाह लीनी এটা ৰুটি খাই 7 প্ৰজন্মৰ ৰাজপাট দিলে গতিকে পুণ্যাত্মাসকল আমাৰ পৰমাত্মা সম্পৰ্কে জ্ঞানেই নাছিল পৰমাত্মাৰ বিষয়ে কোনো জ্ঞান নাছিল যিজন ভগৱান নহয় তেওঁক আমি ভগৱান বুলি গণ্য কৰিছিলো কাক ব্ৰহ্মাদেৱ বিষ্ণুদেৱ আৰু শিৱদেৱক এওঁলোক প্ৰভু নহয় এওঁলোক কমপ্লিট গড নহয় কিন্তু লোক বেদৰ আধাৰত আমি তেওঁলোকক পৰমাত্মা বুলি গণ্য কৰি থাকিলো আৰু তেওঁলোকক পূজা কৰি আমাৰ জীৱন ধ্বংস কৰি থাকিলো এতিয়া পুণ্যাত্মাসকল সেই একেই সমস্যা পুনৰ আহে যে পবিত্ৰ হিন্দু সমাজৰ পুণ্যাত্মাই ব্ৰহ্মা বিষ্ণু মহেশক মহেশ্বৰ বুলি গণ্য কৰে সৰ্বেশ্বৰ বুলি মানে সকলোৰে মালিক বুলি মানে অজৰ অমৰ বুলি গণ্য কৰে তেওঁলোকৰ মা দেউতা নাই বুলি মানি আহিছে এতিয়া ইয়াত আৰু অলপ আপোনালোকৰ ধাৰণাটো ক্লিয়াৰ কৰিব লাগিব কাৰণ হেতু ৰাতিপুৱা কৰা হৈছিল কিয় কৰিব লাগিব কাৰণ বিষয়টো এনেকুৱা আৰু দাসৰ লক্ষ্য হৈছে এই এটা জ্ঞান সকলোৰে অন্তকৰণত সুমুৱাই দিয়া যি প্ৰকাৰেই নহওক কিয় গতিকে যদি এইটো কৈ দিওঁ যে ব্ৰহ্মা বিষ্ণু ভগৱান নহয় আৰু আমিও তেওঁক পূজা কৰিছিলো যদি আপুনি এই কথাখিনি কৈ গুচি যায় আৰু কোনোবা ধৰ্মপৰায়ণ আত্মাই এই খণ্ডটো কৰবাত চিডি বা কৰবাত টিভি চেনেলত শুনি আছে তেন্তে তেওঁ তাতেই টিভিটো ছুইচ অফ কৰি দিব কিন্তু এতিয়া সেই প্ৰমাণ দেখুৱালে টিভিটো ছুইচ অফ নকৰে আৰু এজন বা দুজনক ফোন কৰি আজি সৎসং শুনিবলৈ আহক বুলি মাতিবহে আপোনালোকক ৰাতিপুৱাও দেখালো এতিয়া আকৌ দেখুৱাও যে এই ব্ৰহ্মা আৰু বিষ্ণুক এই জ্যোতি নিৰঞ্জন কাল ব্ৰহ্মই এয়া কয় যে তোমালোকে নিজকে ভগৱান বুলি কোৱা তোমালোক ভগৱান নহয় তোমালোক ঈশ নহয় তোমালোক মালিক নহয় এয়া দাসে কোৱা নাই আমাৰ নিজৰ পবিত্ৰ শিৱ পুৰাণে কৈছে যাক আমি ভগৱানৰ মহিমা থকা শাস্ত্ৰ বুলি বিবেচনা কৰি আহিছো আৰু তাক অনুসৰণো কৰি আছো এবাৰ কি হ'ল এই বিষয়ত ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হ'ল ব্ৰহ্মাই কয় যে বিষ্ণু মই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা আৰু তুমি মোৰ পুত্ৰ আৰু তুমি মোক আদৰি লোৱা মই তোমাৰ দুৱাৰমুখত তোমাৰ ঘৰলৈ আহিছো বিষ্ণুৱে কয় যে মইহে তোমাৰ পিতৃ আৰু তুমি মোৰ নাভি পদ্মৰ পৰা জন্ম লোৱা তুমি মোক তোমাৰ পুত্ৰ বুলি কেনেকৈ ক'বা এই বিষয়ত দুয়োৰে মাজত কাজিয়া হৈছিল তেতিয়া এই কাল ব্ৰহ্ম শিৱৰূপ ধাৰণ কৰি ই সকলোৰে সন্মুখলৈ নাহে ই গুপ্ত হৈ থাকে আৰু নিজৰ কৰ্ম আৰু জন্মক অলৌকিক বুলি কয় তেওঁৰ জন্ম আৰু কৰ্ম এনেধৰণৰ অলৌকিক যে তেওঁৰ কৰ্ম এনেধৰণৰ অলৌকিক যে তেওঁ নিজৰ স্বৰূপত কাকো দৰ্শন নিদিয়ে তেওঁ প্ৰতিজ্ঞা কৰি থৈছে এতিয়া ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হৈ আছিল ভগৱান শিৱ দুয়োজনৰ মাজত খুটা এটা স্তম্ভ থিয় কৰালে যিটো অতি দীঘল বহল বগা অৰ্থাৎ জিকমিকাই থকা প্ৰকাশময় স্তম্ভ যেন মূলাৰ দৰে দীঘল আৰু বৰফৰ দৰে ইয়াৰ আকৃতি এনেকৈ পাৰাৰ দৰে হৈ পৰে এনেকৈ ইয়াকে দেখি দুয়োৰে যুদ্ধ শেষ হ'ল তাৰপিছত তেওঁলোকে স্তম্ভটো তল ওপৰ বিচাৰিবলৈ ধৰিলে তাৰ মাজতে তেওঁলোকৰ পিতৃ এই কাল ব্ৰহ্ম শিৱৰূপ ধৰি আবিৰ্ভাৱ হ'ল এতিয়া এই ব্ৰহ্মই কয় ব্ৰহ্মা আৰু বিষ্ণু যে তোমালোক ঈশ নহয় আৰু তোমালোকে নিজকে ঈশ মানি লৈছা স্বামী মানি লৈছা ই অতি আচৰিত কথা মই এতিয়া ইয়ালৈ আহিছো তোমালোকৰ মনটোক সত্যৰ লগত পৰিচিত কৰাবলৈ এতিয়া শিৱ পুৰাণ চাওক হিন্দী টিকা সহ ভাগ 1
আৰু ক'ৰ পৰা প্ৰকাশ হৈছে চাওক শ্ৰী শিৱ মহাপুৰাণ আৰু ইয়াৰ অনুবাদক হৈছে বিদ্যা আবৃদ্ধি পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰকৃত হিন্দী টিকা সহিতে আৰু ইয়াত ছপা কৰিছে খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বেৰ পৰা আমি আপোনাক মাত্ৰ ইমানেই দেখুৱাম এয়া হৈছে শিৱপুৰাণ পৃষ্ঠা 17 বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9 ইয়াত নন্দিকেশ্বৰে কি কৈছিল এইদৰে ভগৱানে নম্ৰ হৈ পৰা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত কৃপা কৰি তেওঁলোকৰ যুদ্ধত তেওঁলোকে পৰস্পৰৰ যি সৈন্যবাহিনীক বধ কৰিছিল সেইসকলক তেওঁলোকৰ শক্তিৰে সকলোকে নিজৰ শক্তিৰে জীয়াই তুলিছিল আৰু আকৌ কি ক'লে সেই দুয়োৰে অজ্ঞানতা আৰু শত্ৰুতা আঁতৰাবলৈকে দুয়োকে ক'লে মোৰ সাকাৰ আৰু নিৰাকাৰ হেদেৰে দুটা স্বৰূপ আছে কিন্তু আন কোনো ঈশ্বৰ নাই ইয়াৰ বাবেই তেওঁলোকৰ দুটা ৰূপ থাকিব নোৱাৰে প্ৰথমতে স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিলো তাৰে ব্ৰহ্মৰূপ নিষ্কল অৰ্থাৎ নিৰাকাৰ আৰু ঈশ্বৰ ৰূপ সগুণ হয় এনেকৈ কোৱা যে এই ৰূপত আহোঁতে মই হলো সগুণ আৰু সেয়া আছিল মোৰ নিৰাকাৰ ৰূপ মোৰ দুয়োটা ৰূপ নিখুঁত আন কাৰো হ'ব নোৱাৰে সেইবাবে তোমালোক দুজন বা অন্য কোনেও ঈশ্বৰত্ব লাভ কৰিব নোৱাৰে তোমালোকে অজ্ঞানতাৰ বাবে যি অজ্ঞানতাৰ বাবে নিজকে ঈশ্বৰ বুলি ক'লা নিজকে স্বামী বুলি গণ্য কৰিলা নিজকে ভগৱান মানিলা এইটো বৰ আচৰিত কথা মই কেৱল এই ভ্ৰম আঁতৰাবলৈহে যুদ্ধক্ষেত্ৰলৈ আহিছিলো এতিয়া ইয়াৰ পিছত কি কয় ময়ে ব্ৰহ্ম ময়ে পৰব্ৰহ্ম মোৰে সাকাৰ আৰু নিৰাকাৰ ৰূপ আছে ব্ৰহ্ম ৰূপত মই ঈশ্বৰ অনুগ্ৰহ আদি মোৰ কৰ্ম সৰ্বব্যাপী হৈ আৰু জগতৰ বৰ্ধক হৈ মই ব্ৰহ্ম হে ব্ৰহ্ম কেশৱ সমত্ব আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা মই সকলোবোৰৰ ঈশ্বৰ এইবোৰ মোৰ অতিৰিক্ত মোৰ বাহিৰে আন কাৰো নহয় প্ৰথমতে ব্ৰহ্ম তত্ত্বজ্ঞানৰ নিমিত্তে নিৰাকাৰ ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হ'ল প্ৰাদুৰ্ভাৱ মানে জন্ম এতিয়া এই 18 পৃষ্ঠাত আপোনালোকক দেখুৱাও ইয়াত চাওক হে পুত্ৰসকল এইজন সিহঁতৰ পিতৃকাল হয় হে পুত্ৰ হে কৰ্ম আপোনালোকে তপস্যাৰ দ্বাৰা লাভ কৰিছে কোনবিলাক কৰ্ম সৃষ্টি আৰু উৎপত্তি ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি আৰু বিষ্ণুৰ দ্বাৰা পালন কৈছে যে মই তোমালোকক এই দুয়োটা কাম দিছো আৰু মই সন্তুষ্ট হৈ তোমালোকক দিছো এইদৰে বাকী দুটা কৰ্ম ৰুদ্ৰ আৰু মহেশক দিয়া হৈছে ইয়াৰ পৰা প্ৰমাণিত হৈছে যে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আৰু মহেশৰ পৰা বেলেগ এই পুৰাণৰ এই জ্ঞানদাতা এইজন কাল হয় স্পষ্টকৈ কৈছে মই ব্ৰহ্ম হওঁ এতিয়া ভগৱানে ধৰমদাসক কৈছিল যে কে সমুদ্ৰ পাৰ লঙ্কা গयो सीता को भरता रे अगस्त ऋषि लिए सातों पी लिए इनमें कौन करता रे আপোনালোকে শ্ৰী ৰামচন্দ্ৰক প্ৰভু হিচাপে এইবাবেই মানি লৈছে তেওঁৰ মহত্বৰ প্ৰশংসা কৰে যে ভগৱান শ্ৰীৰামে সাগৰৰ ওপৰত দলং নিৰ্মাণ কৰি লংকাত উপস্থিত হৈছিল আৰু পৰমাত্মাই কয় আৰু আগস্ত ঋষিৰো আপোনালোকে লীলা নিশ্চয় শুনিছে যে আগস্ত্য ঋষিৰ এটা সিদ্ধি আছিল এক সিদ্ধি সব সাগৰ পীবে এক সিদ্ধি जो बहुयुग जीवे
এনেকৈ আগষ্ট ঋষিয়ে গোটেই জীৱন মহাকষ্ট কৰি এটা সিদ্ধি লাভ কৰিলে আৰু তাৰ বলত এদিন কোনো কথাত লাগি 7টা সাগৰ একে ঘটতে পান কৰিলে। সকলোবোৰ খালী হৈ পৰিল। তাৰপিছত প্ৰাৰ্থনা কৰিবলৈ দেৱতা আহিল, ঋষিসকল আহিল আৰু সকলো গোট খালে, কোল কোলাই 7টাকে ভৰাই দিলে। এতিয়া পৰমাত্মাই কৈছে, আপুনি শ্ৰী ৰামচন্দ্ৰক ভগৱান বুলি গণ্য কৰে কাৰণ তেওঁ দলং বনাই সাগৰৰ ওপৰেৰে ৰাস্তা উলিয়াইছিল আৰু আগষ্ট ঋষিয়ে এই সকলোবোৰ পান কৰিলে। তেওঁৰ ভিতৰত কোনজন ভগৱান? কাটে বন্ধন বিপদ মে কঠিন কিয় সংগ্ৰামে চিহ্নো ৰে নর প্ৰাণীয়া ইয়ে গৰুড বড়ো কে ৰাম। আপোনাৰ কাহিনীবোৰ এনেকুৱা যে এসময়ত শ্ৰী ৰামচন্দ্ৰ আৰু সমগ্ৰ সেনাই লংকাত যুদ্ধ কৰি আছিল। তেতিয়া এটা নাগ বা এটা অস্ত্ৰ নিক্ষেপ কৰিলে। সেই সময়ত সিদ্ধিৰ বলত যুঁজ হৈছিল। এষাৰ কথাৰে কাৰোবাৰ লগত সেই নাগ পাশ এক মন্ত্ৰ আছিল, যন্ত্ৰ আছিল। তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিলে। ইয়াৰ পৰা ইমান সাপ সৃষ্টি হ'ল যে সাপবোৰে সকলো সেনা, প্ৰতিজন সৈনিক অৰ্থাৎ বিৰোধী সৈন্য, তাত যুঁজ কৰা শ্ৰীৰামৰ সৈন্যক সৰ্পই বশ কৰিলে। এনেকৈ থিয় হৈ থাকিল, সকলোকে মেৰিয়াই ধৰিলে, এনেকৈ তলৰ পৰা ওপৰলৈ এনেকৈ বান্ধি দিলে। সকলোৱে হাত ভৰি বান্ধি এনেদৰে থিয় কৰাই দিলে, যেন কুঁহিয়াৰৰ মুঠা থিয়কৈ থৈছিল। আৰু শ্ৰী ৰামচন্দ্ৰকো বান্ধিলে, লক্ষ্মণকো বান্ধিলে, হনুমানৰ নিচিনাকো বান্ধিলে, অংগদকো তেনেদৰে বান্ধি থিয় কৰাই দিলে। তেতিয়া কোৱা হয় গৰুড়ক স্মৰণ কৰা হ'ল। গৰুৰ চৰাই আহি আৰু সি সেই সাপবোৰক কাটিলে, খাই পেলালে, মানে কাটিলে, মাৰিলে। তাৰপিছত শ্ৰী ৰামচন্দ্ৰকে ধৰি গোটেই সৈন্যবাহিনী সেই বন্ধনৰ পৰা মুক্ত হ'ল। কবিৰ পৰমাত্মাই ক'লে, হে হোজা ধৰ্মদা, এতিয়া কোৱা তোমাৰ শ্ৰী ৰামচন্দ্ৰ সমৰ্থবান নে গৰুৰ সমৰ্থবান হ'ল? কাটে বন্ধন বিপদ মে কঠিন কিয় সংগ্ৰামে চিহ্নো रे नर प्राणिया गरुड़ बड़ो के राम। गोवर्धन श्री कृष्ण धार्यो द्रोणगिरि हनुमंते शेष नाग सद सृष्टि उठार्या इनम कौन भगवंते। আপোনালোকৰে লোকবেদ, আপোনালোকৰ আখ্যানৰ মতে শেষ নাগৰ মূৰত গোটেই সৃষ্টি অৰ্থাৎ পৃথিৱী, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড, পাতাল আদি কৰি সকলো ৰখা হৈছে। আপোনালোকে কয় যে শেষ নাগে সমগ্ৰ সৃষ্টি চম্ভালিছে, মূৰত ৰাখি থৈছে। আৰু আপুনি কয় যে কেৱল গোবৰ্ধন তুলি ধৰাৰ বাবে শ্ৰীকৃষ্ণ ভগৱানৰ সংজ্ঞাত পৰিল। তেন্তে হনুমানে কি নকৰাকৈ আছিল? দ্ৰোণাগিৰি পাহাৰকে তুলি আনিছিল আৰু আকৌ গোটেই পৃথিৱীক শেষ নাগে উঠাই ৰাখিছিল। গতিকে তেওঁলোকৰ মাজত ভগৱান কোন? এইবোৰে ভগৱানৰ একমাত্ৰ বৈশিষ্ট্য নহয়। এতিয়া পুণ্যাত্মাসকল পৰমাত্মা চাৰিও যুগত আহিছে। সত্য যুগত সৎ সুকৃত নামেৰে প্ৰভু আহিছিল। সেই সময়ত এজন বিদ্যাধৰ ব্ৰাহ্মণ আৰু তেওঁৰ পত্নী দীপিকা আছিল। তেওঁলোক কৰবাৰ পৰা আহি আছিল, সৌৰেকৰ ঘৰৰ পৰা পত্নীক লৈ আহি আছিল। সন্তানহীন আছিল আৰু বিবাহ হোৱাৰ বহু বছৰ হৈ গৈছিল। পৰমাত্মা হৃদয় পদুম ফুলৰ ওপৰত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হ'ল। এতিয়া পৰমাত্মাক সেই নিসন্তান দম্পতীয়ে নিজৰ ঘৰলৈ আনিলে, ভালদৰে প্ৰতিপালন কৰিলে। কিছুদিন তেনেকৈ পাৰ হৈ গ'ল। সি একো নাখালে, চিন্তিত হৈ পৰিল। তাৰ পিছত পৰমাত্মাই আকাশবাণীত ক'লে, কুমাৰী গৰু এটা আনিব, গাই চেউৰি, আৰু তাই তেতিয়া গাখীৰ দিব। এনেকৈ আৰম্ভ হৈছিল তেওঁৰ লালন পালন। পৰমাত্মাৰ মাত্ৰ 5 বছৰ হৈছিল। এই মনুৰ দৰে ব্যক্তিক জ্ঞানত সম্পূৰ্ণৰূপে হৰুৱাইছিল। কিন্তু তেওঁলোক ইমানেই অহংকাৰী আছিল যে ঈশ্বৰৰ জ্ঞান বুজি নাপালে, নুশুনিলে। আৰু পৰমাত্মাই কৈছিল যে ময়ে পূৰ্ণ পৰমাত্মা, মই ইয়াতো আছো, ওপৰতো আছো।
ভগৱানৰ পৰিভাষা যি তেওঁলোকে শুনিছিল আৰু শুনাইছিল তাৰ সত্যতা তাৰ বিপৰীত। গতিকে মনুৰ দৰে ঋষিয়ে পৰমাত্মাৰ লগত ব্যংগ কৰা আৰম্ভ কৰিলে, ঠাট্টা কৰিবলৈ ধৰিলে আৰু নিজৰ মান সন্মানৰ ভোকাতুৰসকলে ক'লে যে তেওঁ বামদেৱ। আচলতে পৰমাত্মাৰ নাম আছিল সৎ সুকৃত। বামৰ অৰ্থ হ'ল বিপৰীত। এই যে আমাৰ সোঁহাত ইয়াক চিধা হাত বোলে আৰু আনখন যি আমাৰ এই বাওঁ হাত ইয়াক ওলোটা হাত বোলে। এনেদৰেই বাম মানে উল্টা বাম। গতিকে পৰমাত্মাক সেই মনু আৰু অন্য ঋষিসকলে মাতিবলৈ ধৰিলে বামদেৱ বুলি। বামদেৱ মানে সকলো কথা ওলোটাকৈ কয়। পৰমাত্মাক সাকাৰ বুলি কয়। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত কোনোবা প্ৰভু আছে বুলি কয়। এয়া জ্ঞানহীন হয়। আৰু সিফালে পৰমাত্মাই কৈছিল মই সৰ্বোপৰি, মই সত্য লোকত আছো আৰু ইয়াত আপোনালোকৰ সন্মুখতো মই আছো। বামৰ অৰ্থ দুঠাইত থকা জনো হয়, দুইৰো বোধক হয়। এইদৰে ভগৱানৰ জ্ঞান নুবুজি পৰমাত্মাক চিনি নোপোৱাৰ ফলত সেই অজ্ঞানী ঋষি মহৰ্ষিয়ে সত্য যুগৰ ঋষিসকলে বেদকো বুজি নাপালে। ভগৱানে বুজাব বিচাৰিছিল যদিও পৰমাত্মাৰ জ্ঞান নুশুনিছিল আৰু সেই কালৰ প্ৰেৰণাত সেই অজ্ঞানতা কেতিয়ালৈকে আমাৰ মাজত বিলাই আছে, সেই অজ্ঞানতাৰে আমাক পৰিপূৰ্ণ কৰি ৰাখিলে। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকক আৰু অলপ প্ৰকৰণ দেখুৱাম। এই যে সৎ সুকৃত নামেৰে পৰমাত্মা আহিছিল আৰু সেই সত্য যুগৰ যি ব্ৰাহ্মণ ঋষিসকল আছিল সম্পূৰ্ণ বেদ জ্ঞানহীন আছিল আৰু পৰমাত্মাই কৈছিল ভগৱান সাকাৰ হয় আৰু মই স্বয়ং মালিক নিজে আহিছো। 5-6 বছৰ বয়সৰ শিশুটি ডাঙৰো হ'ল আৰু তাৰপিছত পৰমাত্মা লাখ লাখ বছৰ সত্য যুগত থাকিল, কিন্তু কোনেও নামানিলে। সেইদৰে এতিয়া যেনেকৈ কলিযুগত 120 বছৰ আছিল, কোনেও মালিকক মালিক বুলি নামানিলে। কিন্তু এতিয়া মানিব, কাৰণ ভগৱানে যি লীলা কৰে সেয়া বেদ পুৰাণত লিখা আছে আৰু গীতাত বিদ্যমান আছে। আৰু ভগৱানে যি লীলা কৰে সেই লীলা তেওঁ আগতেও কৰিছে। এতিয়া সত্য যুগৰ ব্ৰাহ্মণসকল বেদ জ্ঞানহীন আছিল, বেদৰ ক খ গম পোৱা নাছিল। তেন্তে দ্বাপৰ ত্ৰেতা আৰু কলিযুগৰ কথা ক'বলৈ একো নাই। সত্য যুগৰ ব্ৰাহ্মণসকলৰ পৰা শুনা জ্ঞান এতিয়ালৈকে প্ৰচলিত হৈ আছে। আপোনালোকক এটা উদাহৰণ দেখুৱাম যে সত্য যুগৰ ব্ৰাহ্মণ কিমান বিদ্বান আছিল। এয়া চাওক শ্ৰীমদ দেৱী ভাগৱত, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ চিমনলাল গোস্বামী আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত আৰু মুদ্ৰিত। ইয়াৰ 414ত আপোনালোকক দেখুৱাম। ষষ্ঠ স্কন্ধ পৃষ্ঠা 414। জন্মে জয়ে সুধিলে মহাভাগ কোন যুগত ধৰ্মৰ ৰূপ কি হয়, এই সম্পূৰ্ণ বিষয়টো বিশেষভাৱে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ৰাজন, এইটো নিশ্চিত যে সত্য যুগত ব্ৰাহ্মণক কেনেধৰণৰ উপমা দি থৈছে আৰু তাৰ দ্বাৰা নিৰন্তৰ ভাগৱতী জগদম্বাৰ আৰাধনা হৈছিল। ভাগৱতী দৰ্শন কৰিবৰ বাবে তেওঁৰ মন সদায় উৎফুল্লিত হৈ আছিল। কোৱা হয় বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু দুৰ্গাৰ পূজা কৰিছিল। এতিয়া দেখুৱাও দুৰ্গাই কি কৈছিল, আৰু কয় যে প্ৰত্যেক গাঁৱতে শক্তিৰ অৰ্থাৎ দুৰ্গাৰ মন্দিৰ উদ্ঘাটন হওক। এই বিষয়ত তেওঁৰ মনত বহুত উৎসুকতা আছিল। এতিয়া এই অজ্ঞানীসকলে এই মন্দিৰবোৰ সজাই ৰাখিছে। সত্য যুগত প্ৰয়ত্নশীল হৈ এয়া ভ্ৰমিত হয়। এতিয়া কোৱা হয় যে সত্য যুগৰ ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল। আৰু চাওক কলিযুগৰ ব্ৰাহ্মণক কেনেধৰণৰ উপমা দি থৈছে। ইয়াতে 414 পৃষ্ঠাত কৈছে যে ধৰ্মৰ এই স্থিতি ত্ৰেতাতো আছিল, কিন্তু কিছু কমি গৈছিল।
সত্যযুগৰ যি স্থিতি আছিল সেয়া দ্বাপৰত বিশেষ ৰূপে কম হৈ গৈছিল। ৰাজন সেই প্ৰাচীন যুগবোৰত যাক ৰাক্ষস ভবা হৈছিল তেওঁলোকক কলিযুগত ব্ৰাহ্মণ বোলা হয়। এতিয়া কলিযুগৰ ব্ৰাহ্মণৰ গোটেই কাহিনীয়ে শুনাই দিয়া হ'ল। কাৰণ আজিৰ ব্ৰাহ্মণসকল প্ৰায়ে পাখণ্ড কৰিবলৈ তৎপৰ থাকে। আনক ঠগা, মিছা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা আঁতৰি থকাটো কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিল। জয় হওক মুক্তিদাতাৰ। এতিয়া এই দাসে কোৱা নাই যে কলিযুগৰ ব্ৰাহ্মণ যি সত্যযুগৰ ৰাক্ষস আছিল এই কলিযুগৰ ব্ৰাহ্মণ। এই কথা আমাৰ পুৰাণবোৰে কৈ আছে, যিবোৰ আমাৰ শিৰোধাৰ্য। এতিয়া ইয়াত আপোনালোকে শুনিছে যে ব্যাসদেৱে জন্মেজয়ক কৈছে যে কলিযুগৰ যি ব্ৰাহ্মণ তেওঁলোকৰ কৰ্ম সত্যযুগৰ ত্ৰেতা আৰু দ্বাপৰৰ ৰাক্ষসৰ তেওঁলোকৰ কৰ্মৰ নিচিনা। আৰু ইয়াত আকৌ কৈছে ৰাজন ব্যাসদেৱে জন্মেজয়ক কৈ আছে যে সত্যযুগৰ ব্ৰাহ্মণ কোৱা বা ঋষি কোৱা কয় যে এওঁলোক সকলো বেদৰ বিদ্বান আছিল, বেদৰ পূৰ্ণ বিদ্বান আছিল আৰু দুৰ্গাৰ পূজা কৰিছিল। তেওঁলোক কিহৰ বিদ্বান আছিল? কোনো বেদত দুৰ্গা পূজাৰ কোনো ব্যৱস্থা নাই। তেওঁৰ বিৱৰণ নিশ্চয় আছে, কিন্তু পূজাৰ বিৱৰণ নাই। এইটো স্পষ্টকৈ লিখা আছে যে পৰমাত্মা সবাতোকৈ শ্ৰেষ্ঠ, তেওঁই পূজনীয় হয়। সেই একমাত্ৰ পৰমাত্মাৰ পূজা কৰিব লাগিব। দুৰ্গাই নিজে কৈছে, শক্তি দুৰ্গাই নিজেই কৈছে, এয়া চাওক সপ্তম স্কন্ধ, এয়া সপ্তম স্কন্ধ শ্ৰী সংক্ষিপ্ত দেৱী ভাগৱত 562 পৃষ্ঠাত দেৱীৰ দ্বাৰা হিমালয় জ্ঞানোপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। এতিয়া শ্ৰীদেৱীয়ে ক'বলৈ ধৰিলে পৰ্বতৰাজ। এতিয়া প্ৰথমতে তেওঁ নিজৰ কথা কৈছে যে যদি মোৰ ভক্তি কৰে তেন্তে এইখিনি কৰক, কিন্তু ইয়াৰ দ্বাৰা মুক্তি আদি একোৱেই নহ'ব। এতিয়া কয় সেই ব্ৰহ্মৰ স্বৰূপ কি? কোৱা হয় যে তেওঁ প্ৰকাশ স্বৰূপ, সকলোৰে অতি ওচৰত অৱস্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ বাবে গুহাচৰ নামেৰে প্ৰসিদ্ধ আৰু মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। তেওঁ সকলো প্ৰজাৰ জ্ঞানৰ বাহিৰত আৰু তেওঁক কাৰো বুদ্ধিয়ে ঢুকি নাপায়। এইদৰে তুমি জানিবা যি প্ৰকাশ ৰূপ, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু এই লোকবোৰত বাস কৰা প্ৰাণীবোৰত স্থিত আছে, তেওঁৱেই অক্ষৰ ব্ৰহ্ম হয়। এতিয়া ইয়াত ব্ৰহ্মৰ ঠাইত অক্ষৰ ব্ৰহ্ম আহিছে, কৈ আছে যে আৰু তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন হয় আৰু তেওঁৱেই পৰম সত্য আৰু অমৃত অবিনাশী তত্ত্ব হয়। সৌম্য হে প্ৰাপ্তিৰ যোগ্য লক্ষ্য তুমি প্ৰাপ্ত কৰা, মন লগাই তাত তন্ময় হোৱা। সৌম্য উপনিষদ উল্লেখিত মহান অস্ত্ৰৰূপ লৈ ধেনু লৈ। এতিয়া ইয়ালৈ আহোঁ। এতিয়া প্ৰণৱ হ'ল তেওঁলোকৰ ধেনু, জীৱাত্মা হ'ল বান আৰু ব্ৰহ্মপ্ৰাপ্তি তাৰ উদ্দেশ্য, অৰ্থাৎ ব্ৰহ্মৰ সাধনা কৰিব, ওম জপ কৰিব, জীৱাত্মাই কৰিব। এতিয়া দুৰ্গাই নিৰ্ণয় কৰে যে কোনো পূজা কৰিব নালাগে, তেওঁৰো পূজা কৰিব নালাগে। সেই একমাত্ৰ পৰমাত্মাকহে জানি লোৱা, বাকী সকলো কথা বাদ দিয়া। এইটোৱেই অমৃত ৰূপ পৰমাত্মালৈ লৈ যোৱা দলং হয়। স্পষ্ট কৰি দিলে যে সেই সকলোবোৰ পূজা এৰি দিয়ক, সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক লাভ কৰাৰ এইটো এটা সুলভ সাধনা হয়। আৰু চাওক, এই আত্মাৰ ওম জপেৰে ধ্যান কৰক। ইয়াৰ পৰা অজ্ঞানময় অন্ধকাৰৰ পৰা সদায় দূৰত আৰু সংসাৰ সমুদ্ৰ পাৰত সিপাৰত যিজন ব্ৰহ্ম আছে তেওঁক পাব। আপোনালোকৰ কল্যাণ হওক। আৰু তেওঁ ক'ত বাস কৰে? তেওঁ সকলোৰে আত্মা, সেই ব্ৰহ্ম লোক ৰূপ দিব্য আকাশত বাস কৰে। মানে ওম নামেৰে ব্ৰহ্ম প্ৰাপ্তি হয় আৰু ব্ৰহ্মলোক প্ৰাপ্তি হয়। এতিয়া পুণ্যাত্মাসকল, এয়াতো দেৱীয়ে কৈ দিলে আৰু দেৱীক পূজা কৰে এই সত্য যুগৰ ব্ৰাহ্মণে, বা এনেদৰে কওক বেদৰ পূৰ্ণ বিদ্বানসকলে। বেদত ক'তো দেৱীৰ পূজা প্ৰসংগ নাই, এইবোৰ সিহঁতৰ নিজৰ লোকবেদ। এতিয়া দেৱীয়ে কৈছে ব্ৰহ্মক পূজা কৰা, তেওঁৰ নাম ওম হয়। তুমি ব্ৰহ্মলোকলৈ যাবা, নাথিং এলছ, আৰু একো নকৰিবা।
তেওঁলোক কেনেকুৱা বিদ্বান আছিল পুণ্যাত্মাসকল? এতিয়ালৈকে আমাক ভ্ৰমিত কৰি আছিল তেওঁলোকে নিজেই নিজৰ নৰক, নিজৰ জীৱন ধ্বংস কৰি নৰকৰ ভাগী হ'ল। এতিয়া ব্ৰহ্মই কি কয়? গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ব্ৰহ্মই কালে কৈ আছে, এয়া কয় যে কে ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুসমৰণ ये पर्याति তজন্দেহম স याति পৰমাম গতিম। মই ব্ৰহ্মৰ এটা আখৰ ওম হয়, এয়াই মোৰ মন্ত্ৰ উচ্চাৰণ কৰি স্মৰণ কৰি ये पर्याति তজন্দেহম, যিয়ে দেহ এৰি যায়, স याति পৰমাম গতিম, অৰ্থাৎ তেওঁৰ ওমৰ পৰা পোৱা সেই গতি প্ৰাপ্ত হয়, যিটো পৰম গতি ওম জপেৰে প্ৰাপ্ত হ'ব পাৰে, অৰ্থাৎ ব্ৰহ্মলোক প্ৰাপ্তি হয়, তেওঁ প্ৰাপ্ত কৰিব। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 স্পষ্ট কৰিছে যে ব্ৰহ্মলোক পৰ্যন্ত গ'লেও এই সকলো প্ৰাণী পুনৰাবৃত্তিত পৰে। তাত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হৈ থাকে, পুণ্যক্ষীণ হ'লে আকৌ পৃথিৱী লোকত আহে। ইয়াতো মুক্তি নহ'ল, পৰম কল্যাণ নহ'ল। গীতা জ্ঞানদাতা ব্ৰহ্মই নিজেই কৈ আছে 4ৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত, 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত, গীতাত, হে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। মোৰ জন্ম আৰু কৰ্ম অলৌকিক। সেইবাবে কৈছে যে অৰ্জুন 18 অধ্যায়ৰ 62 নম্বৰ শ্লোকত, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত তোমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। সেই পৰমাত্মাৰ বিষয়ে তৎ ব্ৰহ্মৰ বিষয়ে বহুত ঠাইত প্ৰমাণ দিছে। 2য় অধ্যায়ৰ শ্লোক 17ত গীতাত কৈছে, অবিনাশী বুলি তেওঁক জানিবা, যাক মাৰিবলৈ কোনো সমৰ্থ নহয়। আৰু 2য় অধ্যায়ৰ 12 শ্লোকত তেওঁ নিজে নিজকে নাশবান বুলি কৈছে। গতিকে কোনো আন প্ৰভু আছে যাৰ পূজা কৰিব লাগিব বুলি ব্ৰহ্মই কৈ আছে, আৰু তেওঁৰ যি মন্ত্ৰ সেইটো তত্ত্বদৰ্শী সন্তই ক'ব বুলি অধ্যায় 4 শ্লোক 34ত কৈছে যে মই নাজানো, সেই তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা। যি 4ৰ্থ অধ্যায়ৰ শ্লোক 32ৰ মতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যি বিস্তাৰিতভাৱে কোৱা হৈছে, যি ধাৰ্মিক যজ্ঞ অনুষ্ঠান ক্ৰিয়াৰ বিষয়ে তথ্য আছে, সেয়া তত্ত্ব জ্ঞান হয়। ইয়াক কোনো তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজি লোৱা, তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপতেৰি প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ জাননী দিব। আকৌ সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় 15 নম্বৰ অধ্যায়ৰ 1ম মন্ত্ৰত কৈছে, ওলোটাকৈ ওলমি থকা সংসাৰৰূপী এই বৃক্ষ আছে, ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ আছে, ওপৰত শিপা আছে আৰু তলত 3 গুণৰূপী শাখা আছে। গীতাৰ জ্ঞানদাতাই কেৱল ইমানেই কৈছে, আৰু লগতে এইটো কৈছে যে এই সকলো অংগ, সকলো বিভাগ, কাগজ কোন হয়, শিপা কোন হয়, ডাল কোন, শাখা কোন, পাত কোন হয়, যিয়ে সকলোবোৰ কৈ দিব, সে বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত হয়। পৰমেশ্বৰ কবীৰদেৱ নিজে আহে আৰু এই তত্ত্ব জ্ঞান নিজেই বুজাই দিয়ে আৰু নিজে নিজৰ মহিমা শুনায়, নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ বিষয়ে নিজেই কৈ দিয়ে। क्या बताते हैं, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार और तीनों देवा शाखा है, ये पात रूप संसार। এতিয়া অলপ এই সৃষ্টিৰূপী আপোনালোকক দেখুৱাইছো সংসাৰ চাও। পৰমেশ্বৰে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1ত কৈছে, ঊৰ্ধ্ব মূলম অধ শাখম, ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম। এয়া চাওক, এয়া শ্ৰীমদ ভাগৱত গীতা। জয় দয়াল গোবিন্দ কা ইয়াৰ অনুবাদক হয়। 15 অধ্যায়, এয়া 15 অধ্যায়ৰ 1ম শ্লোক। ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম প্ৰাহু অব্যম ছন্দাসি यस्य पर्णानि ये तम वेद स वेदवित्। অনুবাদ কৰ্তাই কৈ আছে, আদি পুৰুষ পৰমেশ্বৰ ৰূপ মূল থকা, অৰ্থাৎ আদি পুৰুষ পৰমেশ্বৰক ইয়াৰ শিপা বুলি জানিব
সংখ্যাৰূপী বৃক্ষৰ আৰু অধা শাখাম ব্ৰহ্মাৰূপ মুখ্য শাখা থকা এয়া ভুল অনুবাদ কৰিছে অধে মানে তলত চাওক একেজনৰে দ্বিতীয় শ্লোকত 15 নং অধ্যায়ৰ দুবাৰ অধে শব্দটো আছে ইয়াত তাৰ অনুবাদ কৰিছে অধে মানে তলত ই একেবাৰে শুদ্ধ আৰু ইয়াত তেওঁলোক বিচলিত হৈ গ'ল ব্ৰহ্মাক মূল বুলি ভাবিলে প্ৰজাপতি মানি ললে এতিয়া কথা হ'ল ঊৰ্ধ্ব মূলম ওপৰত শিপা থকা আৰু তললৈ শাখা থকা অধে শাখাম তললৈ শাখা থকা এই সংসাৰৰূপী আহতৰ বৃক্ষক অবিনাশী বোলে বেদসমূহক যাৰ পাত বুলি কোৱা হয় ইয়ে সন্ন্যাসীৰ অৰ্থ বেদ কৰি দিলে নাই নহয় ছন্দ মানে বিভাগ টুকুৰা সেই সংসাৰৰূপী বৃক্ষক যি পুৰুষে যি সন্তই মূল সহিতে তত্ত্বৰে জানে সে বেদবিদ তেওঁ বেদৰ তাৎপৰ্যৰ জ্ঞাতা অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত হয় এতিয়া চাওক সেই ভগৱান আহিছিল তত্ত্বদৰ্শী সন্ত হৈ পুণ্যাত্মাসকল গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 স্পষ্ট কৰি দিছে যে কি ঊৰ্ধ্ব মূলম অধে শাকম প্ৰাহু অশ্বথম अवम और छंदासी यस्य पर्णानि ये तम वेद स वेदविद এতিয়া কি কৈছে সেই সংখ্যাৰূপী বৃক্ষৰ ওপৰৰ অংশ শিপাক মূল মালি পূৰ্ণ পৰমাত্মা বুলি জানিবা যিয়ে সম্পূৰ্ণ ব্ৰহ্মাণ্ড আহাৰ যোগাই তেওঁ সকলোৰে ধাৰণ পোষণ কৰে সেই পৰমাত্মাক সংখ্যাৰূপী বৃক্ষৰ মূল বুলি জানিবা আৰু তলত তিনিও গুণ ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱৰূপী শাখা আছে আৰু যি সন্ত ইয়াৰ সকলো অংশ সকলো বিভাগ কৈ দিব গাগজ কোন মূল কোন ডাল কোন আৰু পাত কোন শাখা কোন সব বেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত হয় পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিল তেওঁ এতিয়া দেখুৱাব সংখ্যাৰূপী বৃক্ষৰ চিত্ৰ ঊৰ্ধ্ব মূলম অধে শাখম ওপৰত শিপা থকা শিপাত জানিবা পূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্ম আৰু তলত শাখা থকা পৰমাত্মা কা অক্ষৰ পুৰুষ এক পেड़ হে এনেকৈ বুজি লোৱা ইমানখিনি পৃথিৱীৰ বাহিৰত যি দেখা পোৱা যায় তাক গছ বোলে এইটো অক্ষৰ পুৰুষ কা গছ হয় এইজন অক্ষৰ পুৰুষ হয় যাক গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষৰ কথা কৈছে এজন অক্ষৰ পুৰুষ এজন ক্ষৰ পুৰুষ অৰ্থাৎ জ্যোতি নিৰঞ্জন দাল আৰু এজন পৰমেক্ষৰ ব্ৰহ্ম আছে উত্তম পুৰুষ তুমি অন্য এইজন মূল হয় এইজন পৰমেক্ষৰ ব্ৰহ্ম এওঁ মূল মালিক পূৰ্ণ পৰমাত্মা আদি পুৰুষ परमेश्वरक संख्यारूपी वृक्षर हिपा बोली जानिबा तो क्या बताया परमात्मा ने कि अक्षर पुरुष एक पेड़ है और ज्योत निरंजन हुआ की डार या क्षर पुरुष बोलियो कय या ब्रह्म बोलियो कय या तालु कय এই ডালক ক্ষর পুরুষ জানিবা ক্ষর ব্রহ্ম অর্থাৎ ক্ষর পুরুষ ইয়াক তাল ব্রহ্মও কয় ক্ষর পুরুষও কয় এইজন অক্ষর পুরুষ বুলি জনাজাত और तीनों देवा शाखा है बाई पाते रूप संसार परमेश्वरे गीतार 15 अध्यायक নিজৰেই এটা অমৃত বাণীত এটাই লোকোক্তিত এটাই দোহাত স্পষ্ট কৰি দিছে कबीर अक्षर पुरुष एक पेड़ है निरंजन वाकी डारे तीनों देवा शाखा है पाते रूप संसार এতিয়া ইয়াদি মানে কৈছে যে অক্ষৰ পুৰুষ এক গছ হয় নিৰঞ্জন এই কালক ইয়াৰে ডাল বুলি জানিবা আৰু ইয়াৰ তিনি পুত্ৰ এই তিনি শাখা ডাল ৰসগুণ ব্ৰহ্মা সদগুণ বিষ্ণু আৰু তমগুণ শিৱ হয় আৰু আপোনালোক ইয়াত আমি ইয়াত আছো আগলৈ এতিয়া ধ্যান দিব আমি ইয়াত আছো আগফালে এতিয়া পুণ্যাত্মাসকল শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 স্পষ্ট কৰি দিছে যে ওপৰত শিপা থকা তলত তিনি গুণৰূপী শাখা থকা এয়া ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ হয় শিপাত জানিবা পৰমেক্ষৰ ব্ৰহ্ম বুলি এইজনে পূৰ্ণ পৰমাত্মা হয় আৰু তলক তিনি গুণৰূপী শাখা বুলি ক'লে কালে আৰু একো নকলে ওপৰত শিপা আছে
ঊৰ্ধ্বমূলন আৰু তলত তিনিও গুণৰূপী শাখ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত, আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ, 2018। সুজিত, আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ, এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱ যে আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে, যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ কিন্তু লগতে নিচাও কৰিছিলোঁ। আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবা কিবি বেয়া কামো কৰিছিলোঁ। আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবা কিবি প্ৰশ্ন আহি আছিলে, কিবা কিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপাল দেৱ মহাৰাজৰ যি শিষ্য তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ, দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰীৰ শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ, টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ, এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটো জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা। গতিকে তাইক খোজকঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে, কিন্তু যেতিয়া উভতি আহিলে বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল। পৰাৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই,
তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালছো পোৱা নাছিলোঁ, চকুৰ পতাও বন্ধ হৈ গৈছিলে। মই বহুত ভয় খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ চাৰ্কেলৰ যি ডক্টৰ আছিলে, মোৰ ছিনিয়ৰ ডক্টৰ, সকলোকে ফোন কৰিলোঁ। সকলোৱে এজন এজনকৈ আহিব ধৰিলে। সেই ডক্টৰ আহি মোৰ পত্নীৰ নখ চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে। যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই, যে মই কি কৰিব লাগিব, অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো। ইনজেকশ্যন, ঔষধৰো একো পৰামৰ্শ দিয়া নাই। আৰু আন ডক্টৰক যেতিয়া মাতিছোঁ, তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে। ঠিক আছে, তেওঁলোকৰ চেহেৰাৰ পৰা, তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই। ছাৰ, মই কান্দিব ধৰিছিলোঁ। কান্দি কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব। এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ, মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল। এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা। ইমানতে যেতিয়া মায়ে গৈ তাইক চালে, তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই। তেতিয়া মায়ে ক'লে যে পুত্ৰ, এবাৰ গুৰুদেৱক মনত পেলোৱা। তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ, গুৰুদেৱক মনত পেলালোঁ, যাৰ পৰা নাম উপদেশ লৈছিলোঁ। আমাক অমৃত জল দিয়া হয়। সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ। কি ক'ম ছাৰ, ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই। ইমান ডাঙৰ চমৎকাৰ হৈছিলে, কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ, কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই। ঔষধেও কৰিব পৰা নাছিলে। অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে, একেবাৰে বন্ধ আছিলে মুখ। মুখখন জোৰকৈ খুলিলোঁ, তাত অমৃত জল দিলোঁ। কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে, যি অমৃত আছিলে, অমৃত জল বুলি কয়। সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ, যে 1 মিনিটো হোৱা নাছিলে, চকু খুলি দিলে। চকু খুলিলে আৰু চকুৰ খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো, ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয়, তেওঁৰ শৰণত যদি নাথাকিলোঁ হয়, তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয়। আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে, আজি যে মোক ইমান হেল্ডি দেখি আছে, ইমান সুস্থ দেখি আছে, সম্পূৰ্ণ সুস্থ মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ, বহুত ৰক্তদান কৰিছিলোঁ, মই বহুত কৰিছিলোঁ। কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে কিনো ক'ম, টেষ্ট দিয়াটো দূৰৰে কথা, মূৰ ঘূৰোৱা, অচেতন হোৱা, ভৰি হাতে টানি ধৰা, আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে। মোৰ মূৰত বিষ আছিলে, মই সদায় খঙতেই আছিলোঁ। অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ। একেবাৰে ক্ষীণ আছিলোঁ মই, মানে বেমাৰীৰ দৰে দেখা হৈছিল। কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে। আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, সদায় আজি মই আগতকৈ বেছি সুস্থ। মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ, অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে। ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ। তাতে মোৰ এজন পেহা আছে, ডক্টৰ। তেওঁ ক'লে যে তুমি ইয়ালৈ আহা। গতিকে মই তালৈ গ'লোঁ। তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে, কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি খাইছিলোঁ। ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধে দিছিলে। যেতিয়া 2টাহে ঔষধ দিলে, মোৰ এনেকুৱা লাগিল যে ইমানখিনি হিষ্ট্ৰী সুধিলে, মাত্ৰ 2টাহে ঔষধ দিলে, সৰু সৰু ঔষধ দিলে। মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব, আৰু সঁচাকৈ ভাল নহ'ল। কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল। আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে, যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ, গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে। সি খোজকাঢ়িব পৰা নাছিল। তাৰপিছত ডক্টৰে কৈছিলে, তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰ তাত দেখাইছিলোঁ, যে তাক প্লাষ্টাৰ কৰাব লাগিব। তাৰ ভৰিখন অকণমান টেৰা আছিলে। আৰু এজন ডক্টৰক দেখুৱালোঁ, নিউৰলজিকেল ডক্টৰ আছিলে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে, ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে। সি খোজকাঢ়িব পাৰিব, কিন্তু বহুত দিন লাগিব, কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ, কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা, নিজৰ মতে ঔষধ দিলোঁ তাক, ঠিক আছে। কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে, সি খোজকাঢ়িব পৰা নাছিলে। সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে, আৰু সি ভৰিত ভৰ দিব ধৰিলে। সি এতিয়া জঁপিয়াই ফুৰিব পাৰে। মোৰ লগত আহিছে আজি সি, ভগতদেৱ। আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, এদিন আমি খানা খাই আছিলোঁ, মোৰ পত্নীয়ে খানা দি আছিলে মোক। তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে, ডাঙৰ কাঁচৰ গিলাচ আছিল। মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল। তেতিয়া কি হ'ল, সেই কাঁচৰ গিলাচটো ভাঙি গ'ল, একেবাৰে ভাঙি গ'ল। ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ। প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে। যেতিয়া আকৌ এবাৰ পৰিলে, তেতিয়া সি কাঁচৰ গিলাচটোতে পৰিলে।
সেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম, ইমান ডাঙৰকৈ আঘাত পাইছিলে সি। এনেকুৱা লাগিলে মোৰ। আৰু যি মোৰ পত্নী আছে তাই উচপ খাই উঠিল, তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা, আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল, এতিয়া ইয়াক ক'লৈ লৈ যাম, এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ। আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ, কি যে ক'ম, ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ, কেৱল অকণমানহে দুখ পাইছিলে, অকণমান চিন এটাহে আছিলে, মানে কটাও নাছিলে, এনেকুৱা চমৎকাৰ হ'ল। আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব, ক'লৈ লৈ যাম মই ভয় খাই গৈছিলোঁ। মই নিজেই ডক্তৰ, তথাপিও মই ভয় খাইছিলোঁ। কিন্তু চাওক পৰমাত্মা লীলা, সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ। আজি ল'ৰাটোৰ এটা চিনো নাই। আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে। আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ, খাবলৈও চিন্তা কৰিব লগা হৈছিলে। ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে। মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে। মোৰ দেউতাও আছে, তেওঁ নিচা ইত্যাদি কৰিছিলে। তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেওঁ এতিয়া সুস্থ, নিচা ইত্যাদি নকৰে। আগতে বহুত নিচা কৰিছিলে। তেওঁ নিচা কৰিছিলে, দেউতাও নিচা কৰিছিলে, আনকি ময়ো কৰিছিলোঁ। তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে, মদ খাইছিলে, তম্বাকু খাইছিলে, ময়ো মদ খাইছিলোঁ। মইতো ভাং, মদ, ড্ৰাগছ সকলো খাইছিলোঁ বহুত। কাৰণ চহৰত আছিলোঁ, তাত মোৰ যি চাৰ্কলৰ মানুহ আছিলে সিহঁতে বহুত বেছি নিচা কৰিছিলে। এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে, মোৰ শৰীৰো বেয়া হৈ গৈছিলে। আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ, এনেকুৱা হৈছিলে। ক'ৰবালৈ যাব লাগিলে টেম্পু, অটতহে গৈছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল, যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল। আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে। আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে। আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে। মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ। আগতে বহুত কাজিয়া আছিলে, কাৰণ অভাৱ আছিলে, দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে। কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ, এনেকুৱা বেয়া অৱস্থা আছিল মোৰ। কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সকলো ঠিক হ'ল। আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ, সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে, নায়েই আৰু। আগতে বহুত সমস্যা আছিলে, ধাৰ লোৱা মানুহেও অশান্তি দিছিলে, কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে। মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ। সুজিত, আপুনি এজন ডক্তৰ, যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায়। গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত, গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয়। আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কৰাৰ বাবে লাভ হোৱাটো নিশ্চিতই। সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব। আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, গীতাটো কৈছে, তাৰ লাভ নহয়। যিহেতু শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে লাভ হয়, গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব। গতিকে শাস্ত্ৰৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে সেয়াও ঠিক হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? টিভি চেনেলত সৎসংগ আহে। আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে, আজিকালিতো 12-13টা চেনেলত আহে। তাৰে তলত হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে। তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয় তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 822288
0541